বাংলাদেশ হিন্দু নিধন ন চলিব বাংলাদেশত হিন্দু নিধন ন চলিব বাংলাদেশত হিন্দু নিধন ন চলিব বাংলাদেশত হিন্দু নিধন ন চলিব বাংলাদেশ সরকার হায় হায় মোদী সরকার হায় হায় আজি ভারত সেবাশ্রম সংঘ তরফর পৰা আৰু হিন্দু মিলন মন্দিৰ আৰু হিন্দু ৰক্ষী দলৰ তৰফৰ পৰা আমি ইয়াতে এটা প্ৰতিবাদী মিছিল ওলাইছোঁ। প্ৰতিবাদী মিছিলটো হৈছে আমাৰ হিন্দু পৃথিৱীৰ বিভিন্ন প্ৰান্তে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তে অত্যাচাৰিত অৱহেলিত যেনেকৈ আমাৰ বাংলাদেশত হৈছে। আজি কালি আমাৰ কিছুদিন আগত আমি সকলোৱে জানো যে কাশ্মীৰত হিন্দুসকলক হিন্দু পণ্ডিতসকলক ইয়াতে লাঠি মাৰি পেলাই আমাৰ দিল্লীৰ ফুটপাথত নমাইছিলে, আকৌ দিল্লীৰ ফুটপাথৰ পৰা লাঠি মাৰি জম্মু কাশ্মীৰত জম্মুত পঠাইছিলে যাতে ভাৰতবৰ্ষত এনেকৈ হিন্দুৰ কোনো অত্যাচাৰ নহয় বা পৃথিৱীৰ কোনো প্ৰান্তে যাতে হিন্দুৰ কোনো অত্যাচাৰ নহয়। সেইটো কাৰণে আমি ইয়াতে প্ৰতিবাদী মিছিল এটা জনাইছোঁ। আমাৰ দোষটো কি? আমি হিন্দু, আমি মূৰ্তি পূজা কৰোঁ, এইটোৱে কি আমাৰ দোষ? আমার মূর্তি কিয় ভাঙিব লাগে? যেটো সনাতন ধর্ম, পৃথিবীর শ্রেষ্ঠতম ধর্ম সনাতন ধর্ম। আমার দোষ কি? আমি মূর্তি পূজা করো। আমার দোষ কি? আমি নামঘরত নাম করো। আমার দোষ কি? আমি সনাতনী, আমি সকলো পৃথিবীর ওচৰত অনুরোধ কৰিছো শান্তির ধর্ম হিন্দু ধর্ম, যেটো ধর্ম সর্বেশাং মঙ্গলং ভূয়াৎ সর্বে সন্তু নিরাময়া সর্বে ভদ্রাণী পশ্যন্তু মা কশ্চিৎ দুঃখভাব ভবেৎ, এইটো মন্ত্র যেটো ধর্ম শিকায় সেইটো ধর্ম যাতে কত অত্যাচারিত হব নালাগে সেইটো মোৰ প্ৰাৰ্থনা। সকলো দেশবাসী সকলো পৃথিৱীবাসীৰ ওচৰত মোৰ এইটোই প্ৰাৰ্থনা যেনেকৈ সকলো ধৰ্ম শান্তিত আছে আমাৰ হিন্দু ধৰ্ম যাতে শান্তিত থাকিব লাগে এইটো প্ৰাৰ্থনা কৰি পেলাই আমি আজি এটা প্ৰতিবাদী মিছিল জমাইছোঁ। এইটো প্ৰতিবাদ যাতে আমাৰ যদি হিন্দু শান্তিত নাথাকে এইটো প্ৰতিবাদ আমি আৰু আগন্তুক দিনক এনেকুৱা প্ৰতিবাদ আমি জনাইছোঁ। আৰু ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী আৰু আমাৰ অসমৰ আমাৰ এই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাইছোঁ, আপোনালোকৰ ওচৰত আমালোকৰ একেটাই প্ৰাৰ্থনা যাতে ভাৰতবৰ্ষ এবং পৃথিৱীৰ সকলো জায়গাত হিন্দু যাতে শান্তিত থাকিব পাৰে এইটোই প্ৰাৰ্থনা, এইটোই প্ৰাৰ্থনা, এইটোই প্ৰাৰ্থনা।